শুনিবে হুৱে উচিত ইহাৰ শ্ৰৱণে অৱশ্যে অকে পুনু পাতে পাৰে খণ্ডিত শুনন্তে শুনন্তে মাধৱৰ ৰূপ দেখিবে পাছেহি আত হৰিৰ প্ৰসাদে আতীয় প্ৰমাণে বৈকুণ্ঠ পাৱে সাক্ষাৎ কৰি নমস্কাৰ বোলো বাৰে বাৰ শুনিও পণ্ডিত লোক কৃষ্ণ মাজে মাজে যিটো দিলো উপদেশ ইদুষ ক্ষমিবা মোক ৰাম মই মূৰ্হমতি নজানো ভকতি নজানো শাস্ত্ৰৰ স্থিতি শুনিলো যেন লেখিলো তেন কৃষ্ণে দিলা যেন মতি বিচাৰি সকলো যদি দেখা ভাল ধৰিবা ইটো সম্বাদ যিপুনো মহন্ত গুণকে খেলন্ত নুবুলেন্ত নিন্দাবাদ নিপৰ ঘুবৰ সৰ্বগুণাধাৰ ৰূপে কামদেৱ সম ধৰ্মত নিৰত বৈৰৰ মধ্যত সিংহৰ যেন বিক্ৰম ৰাম তানে মুখ্যতম বিশ্বাসী পৰম কায়স্থ দলৰ পতি কৃষ্ণ গুৰুৰ চৰণে পদচয়ভনে অনিৰুদ্ধ শিশুমতি ৰাম বেদ পঞ্চবান শশাংকে শংকৰ অশ্বিনী কৃষ্ণ পৈক্ষত কৃষ্ণ সপ্তমী গোচৰে বৃহস্পতিবাৰে পদ ভৈল সমাপত ৰাম নমো নাৰায়ণ দুখনি বাৰণ মংগল সুমংগল ব্ৰহ্মা মহেশ্বৰ যাহাৰ কিংকৰ ভকত জনবৎসল ৰাম ধৰ্ম কৰ্ম যত হুৱে সমাপত সুমৰন্তে যাৰ নাম হেনয় কৃষ্ণক কায় বাক্য মনে সদায় কৰো প্ৰণাম ৰাম পদ বচনত বুঢ়াটো তাজুত দুখচয় ভৈল আখি কৃষ্ণ তজু গুণ গান শুনন্তে গাৱন্তে ভৈল যত পুণ্য ৰাখি দুখ কৰা ক্ষমা মন অৰ্পণা কৰিলো তজু চৰণে
তজু পদেৰতি সুদীৰ্ঘ ভকতি নচাৰু কমূৰ মনে ভকতিৰ সংগে থাকুম সাৰংগে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ ভকতৰ ধন অৰুণ চৰণ থাকো মনে সুমৰি ৰাম এহি মানে বৰ মাগুদা মুদৰ পুৰিও মনৰ কাম পাতে কচাৰু সভাস দলুক ডাকিব ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ। শ্ৰীমদ ভাগৱত পঞ্চম স্কন্ধ সমাপ্ত। কৃষ্ণ শ্ৰীমদ ভাগৱত ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান মংগলাচৰণ দুলৰি। জয় 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 জগত জনক জয় জগন্নাথ ৰাম পতিত পাতকী অন্তৰ্যে নিষ্ঠৰৈ স্মৰণে যাহাৰ নাম ঐ ৰাম যাহাৰ আজ্ঞা ক হিৰে ধৰিয়াতি হৰিহৰ প্ৰজাপতি হেনয় ঈশ্বৰ কৃষ্ণক কৰো সহস্ৰ কোটি প্ৰণতি নমো ভগৱন্ত সততে কৰন্ত যিটো ভকতক দয়া সৃষ্টি স্থিতি লয় কৰন্তে আশ্ৰয় কৈতাখে যাহাৰ মায়া ঐ ৰাম যতয় অৱতাৰ বিভূতি যাহাৰ যাৰ মহাহৰি নাম হেনয় ঈশ্বৰ কৃষ্ণক কৰো সহস্ৰ কোটি প্ৰণাম পৰম পাতকী দ্বিজ জামিলা মলিন ধম বুদ্ধি কৃষ্ণ নাৰায়ণ বুলি পুত্ৰক ডাকন্তে সিও ভৈলা মহা শুদ্ধি ঐ ৰাম পাপত নিস্তৰি সংসাৰ কতৰি পাইলা বৈকুণ্ঠত স্থান কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে
অজামিলৈ উপাখ্যান কৃষ্ণ নৰক বৰ্ণনা শুনা সভাসদ ভাগৱত পদ নিশবদ হুয়ায়াতি কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপক শাস্তি যত মহাপুণ্য আপুনি উপজে মিলাৱৈ মহামুকুটি একেদাই এটাই নি কাৰ্য সাধে ভিন্ন হেনসে হৰি ভকতি ঐৰাম নিপতিৰ নিপে পুচন্ত শুকত সোণামণি মহামতি কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গহৰ কহিলা সমস্তে স্থিতি পৃথিৱী পৰ্বত হবাৰে প্ৰমাণ শুনিয়া হইলো তৃপ্তি ৰামে আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি কোন পাপে কোন নৰকত পৰৈ শুনিয়া উপজৈ ভীতি ঐ ৰাম ৰাম কতে নৰক কাৰ কিবা নাম কৰিও সবে বিদিত শুনি মুনি বৰ দিলন্ত উত্তৰ শুনানি পৰীক্ষিত সাতু পাতালৰ তলৰ জলৰ উপৰে যমৰ পুৰ অসংখ্যাত তাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ তাতে মুখ্য মহা দুষ্টৰ নৰক 84 লক্ষ হাজাৰ তাৰ গুণ নাম বৰ্ণাইবা ক লাগি শকতি আছে হাজাৰ দুৰ্ঘুৰ নৰক দেখন্ত চমক সাগৰ যেনক লুল শুনিয়া আপাৰ পাতকী পজাৰ আতি আদ্ৰ নাদলুৰ তাতে মহাঘোৰ 28 নৰক শুনিও নাম তাহাৰ ৰৌৰৱতা মিশ্ৰ অন্ধতা মিশ্ৰ পৰম দুখ নিকাৰ কুম্ভী পাক কালৰ সূত্ৰ আহি পত্ৰ তপ্ত হুতি মহাদুখ লাখা ভক্ষ খাৰ কদম ৰাক্ষ ভোজন হুকৰ মুখ ৰাম খুচি মুখ মহা ৰৌৰৱৰ সংগ
দংশ দণ্ড শোক